অক্সিজেনৰ সুবিধা থকা ট্ৰেভেলাৰ ICU এম্বুলেন্স, য'ত থাকিব ভেণ্টিলেটৰ সুবিধাৰ লগতে ডিফেব্ৰিলেটৰ, অক্সিজেন মনিটৰ আদি। কোনো ৰোগী যদি ডিব্ৰুগড়, গুৱাহাটী বা অসমৰ যিকোনো চিকিৎসালয়লৈ যাবলগীয়া হয় তেন্তে আমাৰ যোগাযোগ নম্বৰ 7002157385 নম্বৰত ফোন কৰিলে আমি ততাতৈয়াকৈ আপোনালোকক সহায় কৰিবলৈ 24 ঘণ্টাই সাজু। নমস্কাৰ, নিউজ নাওৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই উৎপল দাস। চাওঁ আহক কি আছে আজি আমাৰ সংবাদত। কোভিড মহামাৰীৰ মাজত কেনে আছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা বিষ্ণু খাৰঘৰীয়া। আমাৰ মৰাণৰ সাংবাদিক ৰাজু মিশ্ৰই যুগুতোৱা এটি প্ৰতিবেদন জানোচোন আহক। কোভিড মহামাৰীৰ মাজত কেনে আছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা বিষ্ণু খাৰঘৰীয়া। নাটক কৰিবলৈ ইচ্ছা প্ৰকাশ বয়সীয়াল অভিনেতাজনৰ। নতুন চৰকাৰক লৈও আশাবাদী অভিনেতাগৰাকী। উল্লেখযোগ্য যে দেশজুৰি কোভিড মহামাৰীৰ আতংক। প্ৰায় এটা বছৰতকৈ অধিক সময় ধৰি অসমীয়া ছবি জগতত সকলো কাম কাজ বন্ধ হৈ আছে। কোভিডৰ বাবেই নাটক, চিনেমা সকলোৰে পৰা বঞ্চিত হৈ আছে প্ৰতিজন অসমীয়াই। এনে এটা পৰিস্থিতিত ছবি জগতৰ লগত জড়িতসকল এতিয়া ঘৰতে আবদ্ধ হ'ব লগা হৈছে। নাটক কৰিবলৈ প্ৰবল ইচ্ছা থকাৰ পাছতো কোভিডৰ বাবে মৰাণৰ বিষ্ণুপুৰৰ ঘৰতে আবদ্ধ হ'ব লগা হৈছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা বিষ্ণু খাৰঘৰীয়া। প্ৰথমতে কৈছে যে ষ্টে হোম ষ্টে ছেফ, সেইটো প্ৰথমতে মানি ল'ব লাগে। সেইটো ঠিক যে মানুহৰ জীৱিকাৰ কাৰণে বা অন্য কিবা কিবি কাৰণে মানুহ ওলাই যাবই লাগিব। তাতো তাত যিখিনি মানে চৰকাৰৰ নিৰ্দেশনা আছে, দূৰত্ব বজাই ৰাখিব লাগে, মুখত মাস্ক ৰাখিব লাগে, সঘনে হাত ধুব লাগে, একো নহ'লে চেনিটাইজাৰ নহ'লেও চাবোন তাবোনেৰে হাত ধুৱক। এইখিনি মানি চলিলেও অন্ততঃ মানে নিজে বচা হ'ব আৰু আনকো বচোৱা হ'ব। আৰু কিছুমান কথা আপোনাৰ স্বাস্থ্য কেনেকৈ হৈ আছে বৰ্তমান মানে জানিব চেষ্টা কৰিব যে দেখিছে। আৰু মই কৈ আছোঁ যেতিয়া তথাপি অন্য এনেই ধৰা যিটো ভেকচিন দিছিলে, ভেকচিন লোৱাৰ পাছত কোভিড মহামাৰীৰ মাজত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতাজন কেনে আছে আমি খবৰ ল'বলৈ চেষ্টা কৰিছিলোঁ। সুস্বাস্থ্যৱান হৈ আছে বয়সীয়াল অভিনেতাগৰাকী। চিনেমা কৰিব নোৱাৰিলেও নাটক কৰি নিজৰ লগতে আনক অনুপ্ৰাণিত কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে অভিনেতাগৰাকীয়ে। কিন্তু কোভিডক লৈ উদ্বেগ প্ৰকাশ কৰিছে। অলপমান শাৰীৰিক অসুবিধা হৈছিলে, কিন্তু বৰ্তমান ঠিকেই আছোঁ আৰু দৰৱ জাতি খাই মেলি। আৰু এনেও ৰেগুলাৰ কিছুমান দৰৱ জাতি খোৱা হয়। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল কি, আমি যিমানে মডাৰ্ণ হৈ গৈ আছোঁ, আমি যিমানে আধুনিক হৈ গৈ আছোঁ, পুৰণা কিছুমান কথা অভিজ্ঞতাৰ ওপৰত যিসকল মানুহে কাম কৰি গৈছিলে সেইবিলাকক আমি ওলাই কৰি গৈছোঁ। সেইবিলাক আমাৰ সমাজত আগৰ পৰা নিয়ম আছিল। ক'ৰবাৰ পৰা আহিলে ভালদৰে হাত মুখ ধুই সোমাব লাগে, কাপোৰ কানিবিলাক বাহিৰতে ধুব লাগে, পাৰিলে গা পা ধুইয়ে সোমাব লাগে। এই নিয়মবিলাক যে মানি চলা হ'লে মানে মানুহে ইমান বেছি নহ'লগৈহেঁতেন। আৰু এই মানে অলপ দিনতে যি ইলেকশ্যন হৈ গ'ল, ভোটযুদ্ধ হৈ গ'ল, সেই ভোটযুদ্ধটো মানুহক মানে একেবাৰে সকলো পাহৰাই দিলেগৈ যে একো নাই। কিন্তু সেইখিনিয়ে আমাৰ মানুহক বহুত অসুবিধা পেলাইছে। আৰু তাৰ লগে লগে এই ধৰ্মীয় উন্মাদনাটোও আছে। এই যি ধৰ্মীয় অনুষ্ঠান আৰু নিৰ্বাচনী যুদ্ধৰ বাবে ৰাজ্যত পুনৰ কোভিডে ভয়াৱহ ৰূপ লৈছে বুলি তেখেতে মত প্ৰকাশ কৰে। লগতে নতুন চৰকাৰক লৈও আশাবাদী অভিনেতা বিষ্ণু খাৰঘৰীয়া। ৰাইজৰ স্বাৰ্থত কাম কৰিবলৈ আহ্বান নতুন চৰকাৰক। বহু নতুন কাম পৰিকল্পনা কৰি ঘৰৰ চৌহদৰ পৰাই
প্ৰকৃতিৰ বিনন্দীয়া ৰূপ উপভোগ কৰি সময় পাৰ কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা বিষ্ণু খাৰঘৰীয়াই। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। কোভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে ব্যতিক্ৰমী ৰূপত মৰাণৰ কল্যাণ আশ্ৰম। নিউজ নাওৰ এক ৰিপৰ্ট। ৰাজ্যৰ চৌদিশে এতিয়া কেৱল কোভিডৰ ভয়াৱহতাৰ আতংকময় পৰিৱেশ। ইতিমধ্যে ৰাজ্যত কোভিডৰ দ্ৰুত সংক্ৰমণ ঘটি বহু লোক কোভিডত আক্ৰান্ত হোৱাৰ লগতে বহু লোকে অকালতে মৃত্যুক সাৱটিছে। কোভিডৰ এনে ভয়াৱহ পৰিস্থিতিৰ মাজতে ডিব্ৰুগড় জিলাৰ মৰাণ গ্ৰাম্য বজাৰস্থিত কল্যাণ আশ্ৰমত আশ্ৰয়হীন ৩৫গৰাকী বৃদ্ধাই নিৰাপদে জীৱন অতিবাহিত কৰিছে। উল্লেখযোগ্য যে আশ্ৰয়হীন বৃদ্ধাসকলে জীৱনৰ বিয়লি বেলাত পৰিয়ালৰ লোকৰ অৱহেলা তথা নিৰ্যাতনৰ সন্মুখীন হৈ বৃদ্ধাশ্ৰমত আশ্ৰয় লৈ আছে। কিন্তু বৰ্তমানে কোভিডৰ ভয়াৱহ পৰিস্থিতিত যাতে এই বৃদ্ধাসকল কোনো কাৰণতে কোভিডত আক্ৰান্ত নহয় তাৰ বাবে আশ্ৰমখনৰ কৰ্তৃপক্ষই সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। কল্যাণ আশ্ৰমখনত থকা সকলোকে কোভিড ভেকচিন প্ৰদান কৰাৰ লগতে চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আশ্ৰমখনত অক্সিজেনৰ ব্যৱস্থাও উপলব্ধ কৰি ৰাখিছে কৰ্তৃপক্ষই। আশ্ৰমত বাহিৰৰ লোকৰ প্ৰৱেশ সম্পূৰ্ণ নিষেধ কৰাৰ লগতে আশ্ৰমত থকা বৃদ্ধা সকলোকে কোভিড প্ৰটকল অনুসৰি ৰখাৰ ব্যৱস্থা কৰিছে কৰ্তৃপক্ষই। কৰ্তৃপক্ষই আশা কৰিছে সকলোৱে যাতে নিৰাপদে সুৰক্ষিত হৈ থাকক। কোভিডৰ এনে ভয়াৱহ পৰিস্থিতিত আমিও আশা কৰিছোঁ জীৱনৰ এই বিয়লি বেলাত ককা আইতাসকল সুৰক্ষিত হৈ থাকক, নিৰাপদে থাকক আৰু ভগৱানে দীৰ্ঘায়ু দিয়ক। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, নিউজ নাও 24/7। ইফালে মৰাণতো কোভিড ভয়াৱহতাৰ মাজতেই ব্যতিক্ৰমী ৰূপত মৰাণৰ খুমটাই চাহ বাগিচাও। ডিব্ৰুগড় আৰু চৰাইদেউৰ বহু চাহ বাগিচাত বৰ্তমানে কোভিডে ভয়াৱহ পৰিৱেশ সৃষ্টি কৰিছে। ইতিমধ্যে বন্ধ হৈ আছে বহুকেইখন চাহ বাগিচা। বহু বাগিচাত প্ৰতিদিনে ওলাইছে কোভিড ৰোগী। তেনে সময়তে ব্যতিক্ৰমী ৰূপত মৰাণৰ খুমটাই চাহ বাগিচা। প্ৰতিদিনে চাহ বাগিচাখনত ১৭০০ শ্ৰমিকে কাম কৰে যদিও কৰ্তৃপক্ষৰ সচেতনতাৰ বাবে আজি পৰ্যন্ত কোনো শ্ৰমিক কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়াল আক্ৰান্ত হোৱা নাই কোভিডত। वो सबको हम लोग मद्देनजर रख के मतलब उनके हिसाब से हम लोग चल रहे हैं। गार्डन में लाइन से लेके पाही तक काम करने तक पूरा डिसिप्लिन जैसे बोला। देखो 100% हम लोग कोशिश कर रहे हैं, अपनी तरफ से पूरी कोशिश है। बाकी है कि देखो 1-2% तो इधर हो ही जाता है इधर उधर। और जैसे हम लोग का है कि मेरा यूनियन पूरा साथ दे रहा है डिसिप्लिन मेंटेन करने के लिए, स्टाफ पूरा साथ दे रहा है, सीनियर स्टाफ पूरा दिन रात लगा है इसके लिए, ताकि हर जगह पे हम लोग डिसिप्लिन रखें ताकि ये थोड़ा कोविड से दूर रहा जाए। हॉस्पिटल में सब जगह और लाइनों में बाहर का आदमी हम लोग मना कर रखा है, कोई बाहर से आदमी नहीं आता लाइन में। तो यदि कोई व्यापारी आता भी है तो यूनियन हम लोग के लाइन चौकीदार ऑलरेडी पहले लगा रखे हैं, तो वो उनको वहाँ वापस कर देते हैं। और दूसरा है कि एडमिनिस्ट्रेशन हम लोग को बहुत हेल्प कर रहा है, पुलिस बहुत हेल्प कर रहा है हम लोग के। उसी सर बहुत मतलब बोलने से ही यदि कोई ऐसा है तो 2 मिनट में हाजिर है। तो ये सब चीज़ें हैं कि क्या सहूलियतें मुहैया करवाई है बगान प्रबंधन? यहाँ पे ही जैसे हम लोग मास्क वगैरह सारी उनको कोशिश किया देने का सबको, और भी आ रहे हैं हम लोग और भी डिस्ट्रीब्यूट करेंगे। बाकी सारे जैसे शॉप्स है और हम लोग का जैसे राशन इशू है वो हम लोग पूरा डिसिप्लिन से दूर अपना डिस्टेंस मेंटेन करके राशन इशू होता है। फिर हम लोग का जैसे धर्मा है, धर्मा पहले सबको फैक्ट्री में होता था, अभी सिर्फ एक डिवीज़न का फैक्ट्री में, बाकियों का अपनी अपनी डिवीज़न में, ताकि हम लोग डिस्टेंस मेंटेन कर सकें। বাগিচাখনৰ পৰিচালকে জানিবলৈ দিয়া মতে বাগিচাখনৰ সকলো শ্ৰমিক আৰু কৰ্মচাৰীয়ে কোভিড প্ৰতিৰোধ সকলো নীতি নিয়ম মানি চলিবলৈ বাধ্য হৈছে আৰু শ্ৰমিকসকলেও সকলো নীতি নিয়ম মানি চলাৰ ফলত কোভিডৰ পৰা বাগিচাখন আজি পৰ্যন্ত ৰক্ষা হৈ আছে। যি সময়ত বাগিচাৰ অঞ্চলৰ প্ৰতিদিনে কোভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে তেনে সময়তে মৰাণৰ খুমটাই চাহ বাগিচা আদৰ্শস্বৰূপ। বাগিচাখনৰ শ্ৰমিক লাইন, কলঘৰ,
বাগিচাত কৰ্মস্থলী, বাগিচাৰ দোকানসমূহ সম্পূৰ্ণ কোভিড নীতি নিয়ম পালন কৰা পৰিলক্ষিত হৈছে। পোনপ্ৰথমে মই আপোনালোকক আৰু আপোনালোকৰ চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই মাধ্যমত ক'বলৈ বিচাৰিছোঁ যে ভাৰতবৰ্ষৰ ভিতৰতে আমাৰ অসমত কৰোণাৰ যি ভয়াৱহ মহামাৰী সৃষ্টি হৈছে, তাৰ মাজতে আপোনালোকে আমাৰ খুমটাই বাগিচাত আহি এই কৰোণাৰ ওপৰত যি আপোনালোকে খা খবৰ লৈছে তাৰ কাৰণেও মই ধন্যবাদ দিছোঁ। আৰু আমাৰ খুমটাই চাহ বাগিচাত আমাৰ বাগিচাৰ পৰিচালক তথা আমাৰ কৰ্মচাৰীবৃন্দ, আমাৰ এচিকেছৰ যিবিলাক কৰ্মচাৰী আছে, বিষয়ববীয়া আছে, আৰু আমাৰ ACMSৰ সভাপতি সম্পাদক যিবিলাক আমাৰ সদস্য আছে, সকলোৱে আমি মাজে মাজে বহি আলোচনা কৰি এই বাগিচাত যাতে কৰোণাৰ ভয়াৱহ সৃষ্টি নহয় তাৰ কাৰণে সকলোকে আমি দিহা পৰামৰ্শ আগবঢ়াওঁ আৰু মাস্ক আৰু দূৰত্ব বজাই ৰাখিবৰ কাৰণে সদায় আমি তেওঁলোকক আমি জনাই আছোঁ। আৰু আমিও মাজে মাজে তদাৰক কৰি আছোঁ। দোকান পোহৰ বাগিচাৰ মাজত কোনো বাহিৰা মানুহ আহিব নালাগে, কোনো মন্দিৰ মছজিদত আহিব নালাগে, মন্দিৰত যাতে মানুহ বেছি হ'ব নালাগে, মছজিদত হ'ব নালাগে, এইবিলাক সকলো দিশ আমি পৰিচালনা কৰি আছোঁ। আৰু সদায় আমি মেনেজমেণ্টৰ লগত আলোচনা কৰি বাগিচাখন যাতে বন্ধ নহয় তাৰ কাৰণে আৰু কৰোণা যাতে আমাৰ বাগিচাত উৎপন্ন নহয় তাৰ কাৰণে আমি সদায় চকু ৰাখিছোঁ। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, নিউজ নাও 24/7। নেঘেটিং কোভিড কেয়াৰ চেণ্টাৰত আহাৰ যোগান দেৰগাঁও সাংবাদিক সন্থাৰ, নিউজ নাওৰ প্ৰতিবেদন। কোভিড সৃষ্ট দুৰ্যোগপূৰ্ণ পৰিস্থিতিত উপাৰ্জনৰ পথ হেৰুওৱা পৰিয়ালসমূহক কিছু সকাহ দিবৰ বাবে দেৰগাঁও সাংবাদিক সন্থাই প্ৰয়াস অব্যাহত ৰাখিছে। প্ৰশাসন, বিভিন্ন দল সংগঠনৰ লগতে দেৰগাঁও সাংবাদিক সন্থায়ো বৃহত্তৰ দেৰগাঁৱৰ একাংশ অভাৱগ্ৰস্ত লোকৰ কাষত থিয় হৈ এই পৰিস্থিতিত যৎসামান্য সহযোগিতা আগবঢ়াই আহিছে। দেৰগাঁও সাংবাদিক সন্থাৰ তৰফৰ পৰা নেঘেটিং কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ থকা পজিটিভ ৰোগীসকলৰ বাবে দুপৰীয়া আৰু গধূলিৰ দুসাঁজ আহাৰ যোগান ধৰা হয়। স্থানীয় আচ্ছাৰ বিষয়ববীয়াসকলেও এই আহাৰ বিতৰণত সহযোগিতা আগবঢ়ায়। সন্থাৰ সভাপতি বিচিত্ৰভূষণ কলিতা, সম্পাদক ইন্দুভূষণ মহন্ত, বিজয় হাজৰিকা, অপূৰ্ব শৰ্মা, জগত সোণোৱাল, কুমুদ বৰা, অৰূপ ৰায়, কাজু ৰবি দাস প্ৰমুখ্যে সংবাদসেৱীসকলে ৰোগীসকল থকা নেঘেটিং কোভিড চেণ্টাৰলৈ গৈ তেওঁলোকৰ অৱস্থা বুজ লয়। স্থানীয় ৰাইজে সন্থাৰ এনে পদক্ষেপক শলাগ লৈ ভৱিষ্যতেও তেনে সহযোগিতা কামনা কৰিছে। দেৰগাঁও সাংবাদিক সংস্থাৰ তৰফৰ পৰা আজি নেঘেটিং কোভিড কেয়াৰ চেণ্টাৰত যিসকল ৰোগী আছে সেই ৰোগীসকলক আমি সাংবাদিক সংস্থাৰ তৰফৰ পৰা আজি খাদ্য যোগান ধৰিছোঁ। আমাৰ সতীৰ্থ সাংবাদিকসকল ইয়াত উপস্থিত আছে আৰু আমি আশা কৰিছোঁ কোভিড কেয়াৰ চেণ্টাৰত থকা সকলো ৰোগী যেন অতি সোনকালে সুস্থ হৈ উঠে, ইয়াকে কামনা কৰিছোঁ। নেঘেটিং চাহ বাগিচাৰ হৈ দেৰগাঁও সাংবাদিক সন্থাই যি কাৰ্যসূচী লৈছে CCC চেণ্টাৰত থকা যিসকল কোভিড ৰোগী, এই কোভিড ৰোগীসকলৰ কাৰণে দুসাঁজ দুপৰীয়া আৰু নিশাৰ যি আহাৰৰ যোগান ধৰিছে, আমি নেঘেটিং চাহ বাগিচাৰ হৈ তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ আগন্তুক দিনবিলাকতো এনেধৰণে আমাক সহায় সহযোগ কৰিব। দেৰগাঁৱৰ পৰা অনামিকা হাজৰিকাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। কৰোনা মহামাৰীত উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে লাগুৱাৰ এখন পোচাক ভাণ্ডাৰৰ। এলাগী হৈ পৰিছে ভাওনাৰ ব্যৱহৃত সাজপাৰ, যাৱতীয় সামগ্ৰী আৰু ৰূপসজ্জাৰ সামগ্ৰীও। সমগ্ৰ ৰাজ্যতে বৰ্তমান কৰোনা সংক্ৰমণ। ফলশ্ৰুতিত ৰাজ্যত ঘোষিত হ'ল মিনি লকডাউন। মিনি লকডাউনৰ বাবেই পৰিয়াল পোহপাল দিবলৈ কষ্টকৰ হৈ পৰিছে থলুৱা ব্যৱসায়ীসকলৰ। মিনি লকডাউনৰ বাবেই লাকুৱাৰ বৰতল লোণপুৰীয়া গাঁৱৰ বৰদাই পোচাক ভাণ্ডাৰৰ ব্যৱসায়ৰ বন্ধ হৈ পৰিছে উপাৰ্জনৰ পথ। কিয়নো মিনি লকডাউনৰ বাবে বন্ধ ভাওনাৰ প্ৰদৰ্শন। ফলত ভাওনাত ব্যৱহৃত সাজপাৰ, যাৱতীয় সামগ্ৰী,
ৰূপসজ্জাৰ সামগ্ৰী নিবলৈও নাহে কোনো ভাৱৰীয়াই। সেয়ে উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে লোণপুৰীয়া গাঁৱৰ বৰদাই পোছাক ভাণ্ডাৰৰ স্বত্বাধিকাৰ বিকাশজ্যোতি দত্তৰ উপাৰ্জনৰ পথ। এয়া হৈছে আমাৰ ভাওনা সংস্কৃতিৰ পোছাক। এই পোছাক বনোৱাও হয় ঘৰতে, পোছাক মুকুট ইয়াৰ গোটেই সা সজ্জাখিনি লগতে পেইণ্টিঙৰ কামখিনিও আমি আমাৰ নিৰ্দিষ্ট মানুহ কিছুমান আছে, তেওঁলোকে সৈতে গোটেইখিনি আমি যোগান ধৰোঁ। আপুনি যিহেতু এতিয়া যিটো কাল কৰোণা, সেই কাল কৰোণাৰ বাবে আপুনি উচিত বজাৰ পাইছেনে? বজাৰটো যিহেতু যোৱা বছৰো আমি নাপালোঁ, এই বছৰো আমাৰ বজাৰ একেবাৰে নাই। গতিকে আমাৰ পৰিয়াল পোহপাল দিয়াত আমাৰ বহুতখিনি কষ্ট হৈ গৈছে। অকল মোৰ পৰিয়ালেই নহয়, আমাৰ এই সংস্কৃতিৰ লগত জড়িত সকলো শিল্পী কলা কৌশলী সকলোৰে পৰিয়ালবিলাক চলিবলৈ যথেষ্ট কষ্ট হৈছে। নষ্ট হৈ গৈছে ভাওনাত ব্যৱহৃত সাজপাৰ, যাৱতীয় সামগ্ৰী, ৰূপসজ্জাৰ সামগ্ৰীসমূহ। বৰদাই পোছাক ভাণ্ডাৰৰ স্বত্বাধিকাৰ বিকাশজ্যোতি দত্তই ভাওনাৰ পোছাকসমূহ নিজ গৃহতে মেচিনেৰে চিলাই এইদৰে প্ৰায় 8 বছৰ ধৰি ভাওনাত যোগাৰ দি আহিছিল। ইয়াৰ উপৰিও ভাওনাত ভাৱৰীয়াক ৰূপসজ্জাৰ বাবে এই বৰদাই পোছাক ভাণ্ডাৰত কৰ্মৰত 5-6 গৰাকীকৈ ব্যক্তিৰ উপাৰ্জন পথ বৰ্তমান বন্ধ হৈ পৰিছে। বিকাশজ্যোতি দত্ত এজন ভাৱৰীয়াও। লাকুৱাৰ বৰদাই পোছাক ভাণ্ডাৰৰ স্বত্বাধিকাৰ বিকাশজ্যোতি দত্তই চৰকাৰলৈ আহ্বান, তেওঁলোকৰ দৰে ব্যৱসায়ীসকললৈ চৰকাৰে সাহায্য প্ৰদান কৰি স্বাৱলম্বিতাৰ পথ দিয়াৰ লগতে গুৰুজনাৰ অনুপম সৃষ্টি ভাওনা সংস্কৃতি জীয়াই ৰাখক। আমি 2 বছৰৰ পৰা ভাওনা কৰিব পৰা নাই, সেইটো আমাৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। তাৰ বাবে চৰকাৰে কিবা সুবিধা প্ৰদান কৰিব লাগে। চৰকাৰক এইটোৱে আহ্বান জনাম যে আমাৰ শিল্পীসকলক কিবা সুবিধা প্ৰদান কৰিব লাগে। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, নিউজ নাও 24/7। যোৰহাটৰ নেশ্যনেল হিউমেন ৰাইটছ ৱেলফেয়াৰ এছ'চিয়েশ্যন অৱ ইণ্ডিয়াৰ এক মহানুভৱতা। কোভিড ৰোগীক প্ৰদান কৰিলে খাদ্য সামগ্ৰী। যোৰহাটৰ নেশ্যনেল হিউমেন ৰাইটছ ৱেলফেয়াৰ এছ'চিয়েশ্যন অৱ ইণ্ডিয়াৰ এক মহানুভৱতা। যোৰহাটৰ মেডিকেল কলেজৰ লগতে বিভিন্ন স্থানত প্ৰদান কৰে খাদ্য সামগ্ৰী। উল্লেখযোগ্য যে কৰোনা মহামাৰীয়ে সমগ্ৰ দেশতে বিভীষিকাৰ সৃষ্টি কৰা সময়তে যোৰহাট মেডিকেল কলেজৰ লগতে যোৰহাটৰ বিভিন্ন স্থানত নেশ্যনেল হিউমেন ৰাইটছ ৱেলফেয়াৰ এছ'চিয়েশ্যন অৱ ইণ্ডিয়াৰ অসমৰ যুৱ সভাপতি জেকলিন সেনাপতি আৰু তেওঁৰ লগতে নেশ্যনেল হিউমেন ৰাইটছৰ পৰিয়ালে মিলিজুলি কিছু খাদ্য সামগ্ৰী প্ৰদান কৰে যোৰহাটৰ বিভিন্ন অঞ্চলত। মাইনা দত্তৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। বাতৰি শেষ হোৱাৰ আগতে জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 28 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলচিয়াছ। ইয়াৰ লগতে বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকি 2 এজাক পাতলীয়াৰ পৰা ঘন বৰষুণ অহাৰ সম্ভাৱনা। নিউজ নাওৰ বাতৰিত আজিলৈ ইমানেই। বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7। ধন্যবাদ। ৰিপশ্ৰী লেডিজ থেৰাপি আৰু চেহনাজ ট্ৰেইনিং চেণ্টাৰ, সকলোৰে বিশ্বাসযোগ্য এটি সৌন্দৰ্য চৰ্চাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। আমাৰ ঠিকনা কটকী পুখুৰী, এটি ৰোড, ষ্টেট বেংকৰ কাষত।